নমস্কাৰ মোৰ নতুন ৰয়েল পল্ট্ৰি আছাম ইউটিউব চেনেলটিলৈ আপোনাক আদৰণি জনাইছো আশা ৰাখিছো মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পাব। আপোনালোকক থলুৱা কুকুৰা পালনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা কথা কম। প্ৰথমটো হৈছে নতুন পোৱালিৰ ব্ৰিডিং কেনেকৈ কৰিব যাতে এটা পোৱালিও মৰি নাযায় আৰু দ্বিতীয়টো হৈছে বজাৰৰ দানাৰ খৰচ বচাই ঘৰুৱা উপাদানেৰে কুকুৰাৰ ওজন কেনেকৈ দুগুণ কৰিব। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাওক। বন্ধুসকল, কুকুৰা পালনত আটাইতকৈ ডাঙৰ লোকচান তেতিয়াই হয় যেতিয়া আনি থকাৰ প্ৰথম সপ্তাহতে পোৱালিবোৰ মৰি যায়। ইয়াৰ পৰা বাচিবলৈ হ'লে আপুনি টা কথা মনত ৰাখিব লাগিব। প্ৰথম কথা, বিচনা প্ৰস্তুত কৰা। কুকুৰাৰ মজিয়াত সদায় 2ৰ পৰা 3 ইঞ্চি ডাঠকৈ শুকান ধানৰ তুহ বা কাঠৰ গুৰি পাৰি দিব। তাৰ ওপৰত প্ৰথম 2 দিন পেপাৰ পাৰি দিব লাগে। দ্বিতীয় কথা, উত্তাপ বা লাইট। পোৱালিবোৰক গৰম দি ৰখাটো বহুত প্ৰয়োজনীয়। প্ৰতি 100টা পোৱালিৰ বাবে আপুনি 100 ৱাটৰ হালধীয়া বাল্ব 2টা ওলমাই দিব লাগিব। তৃতীয় কথা, প্ৰথম খাদ্য। মনত ৰাখিব, ফাৰ্মলৈ পোৱালি অনাৰ পিছত প্ৰথম 2 ঘণ্টা কেৱল মিঠা গুড়ৰ পানী বা ORS খুৱাব। ই পোৱালিৰ ভাগৰ পলুৱাই। তাৰ পিছতহে কুকুৰাৰ পোৱালিবোৰক ষ্টাৰ্টাৰ দানা পেপাৰৰ ওপৰত ছটিয়াই দিব। এতিয়া আহোঁ আমাৰ দ্বিতীয়টো বিষয়লৈ। থলুৱা কুকুৰাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল ইহঁতক বজাৰৰ দামী দানা নোখোৱাকৈও ডাঙৰ কৰিব পাৰি। ওজন সোনকালে বঢ়াবলৈ আপুনি ঘৰতে এইকেইটা বস্তু তৈয়াৰ কৰিব পাৰে। প্ৰটিন আৰু শক্তিৰ বাবে আপুনি মাকৈ, বুট আৰু মটৰ গুড়ি কৰি ল'ব। এই গুড়ি খুনি ঘৰৰ ৰৈ যোৱা ভাত বা চাউলৰ কুণ্ডাৰ ৰাইচ পলিছ সৈতে মিলাই খোৱালে কুকুৰাৰ ওজন খুব সোনকালে বাঢ়ে। ঘৰুৱা লিভাৰ টনিক। কুকুৰাৰ হজম শক্তি ঠিক ৰাখিবলৈ আৰু বেমাৰ খেদিবলৈ নহৰু, আদা, হালধি আৰু নিম পাত একেলগে পিহি এসপ্তাহত 2 দিন পানীত মিলাই খুৱাব। ইয়াৰ ফলত কুকুৰাৰ ভোক বাঢ়িব আৰু সিহঁত সুস্থ হৈ থাকিব। স্বাৱলম্বী হ'বলৈ থলুৱা কুকুৰা পালন এক সুন্দৰ মাধ্যম। আপোনাক সহায় কৰিবলৈ মই এই চেনেলত এনেকুৱা দৰকাৰী ভিডিঅ' লৈ আহি থাকিম। যদি আজিৰ এই তথ্যখিনি আপোনাৰ কামৰ যেন লাগিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰক, আন বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক। গতিকে, আপুনি যদি এজন সফল কুকুৰা পালক হ'ব বিচাৰে, তেন্তে এতিয়াই আমাৰ ৰয়েল পল্ট্ৰি আছাম চেনেলত ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। আপোনাৰ কিবা প্ৰশ্ন থাকিলে তলত কমেণ্ট কৰক। অতি সোনকালে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।